দাদা প্ৰথম কথা আপোনাক দেখি পেলাই চবে ভাবি আছে আপুনি সঁচাকে মানে সজাই থোৱা পুতলা বুলিয়ে ভাবি আছিলে এতিয়া কৈ আছে মানুহ এতিয়া কথা পাতিব পাৰো চাগে পাৰিম ঠিক আছে আপোনাৰ নামটো হৃদয় 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 কি লিখে সাইজ হৃদয় সানিদুল ইছলাম হৃদয় হৃদয় কেতিয়াৰ পৰা এইখিনি কাম কৰি আছে লিভিং ষ্ট্ৰেছো বুলি কয় যেটো মই কৰি আছো গুৱাহাটীত 2 মাহ হ'ল এনেই মোৰ লাইফ এক্সপিৰিয়েন্স 2018 পৰা আৰম্ভণি 2018 কেতিয়াবা কৰিছো কেতিয়াবা বাদ দিছো হা এতিয়া কন্টিনিউ কৰিম বুলি আশা আছে হয় আপোনাৰতো চাগে বহুত সংগ্ৰাম আছে এটো লাইনতে নহয় আপোনাৰ জীৱনত আপোনাৰ মই দেখিছো এগৰাকী ব্লগাৰে বেংগলীত কথা পাতিছিলে চাগে এটা ভিডিঅ' দেখিছিলো আপোনাৰ হয়তো লাইফত বহুত ষ্ট্ৰাগল আছে ষ্ট্ৰাগল কম আৰু বেছি সকলো জীৱনতে আছে মই খালি এইখিনি কওঁ যে কোনোবাই গাই যায় কোনোবাই লিখি যায় আৰু যিহেতু সহ্য কৰিব নোৱাৰে দুনিয়াৰ পৰা হেৰাই যায় মোৰ পৰিস্থিতি কেতিয়াবা এনেকুৱা হৈছিল যে হেৰাই যাওঁ নেকি ক'ৰবাত ভাবিছোঁ যে হেৰাই নাযাওঁ জীয়াই থাকিম অলপ ভিন্ন ষ্টাইলত তাৰপৰা এইটো আইডিয়া কেনেকুৱা আহিলে লিভিং ষ্ট্ৰেছো মানে আমি দেখিছোঁ অসমত এনেকুৱা খুব চাগে কম আছে মই আপোনাকে প্ৰথম দেখিছোঁ বেলেগত আছে যদি মই সেইটো এক্সপ্ল'ৰ কৰা নাই বাহিৰত খুব যায় আচলতে মানে বাহিৰত আমি দেখোঁ যে বাহিৰত চাকৰি বাকৰি বিচাৰি যায় কিন্তু লাষ্টত গৈ পেলাই লিভিং ষ্ট্ৰেছো বা এনেকুৱা ধৰণৰ কিছুমান কামত জড়িত হয় বা তেওঁলোকে কৰে আৰু বিচৰা মতে হয়তো সেইটো টকাও ইনকাম কৰিব নোৱাৰিবও হয়তো পাৰে কাৰণ বহুত কষ্ট হয় আৰু আপুনিও বহুত কষ্ট কৰি আছে চ' অকণমান জানিব বিচাৰিছোঁ আচলতে এই প্ৰশ্নটো আপোনাৰ মোৰ বাবে বহুত ডাঙৰ যে মই কিয় এইটো কৰি আছোঁ ষ্টৰিটো বহুত বেছিয়ে ডাঙৰ মই খালি এইখিনি কওঁ মাথোঁ যে আগত আত্মহত্যাৰ আগত আমি যদি 2 মিনিট অলপ ভালকৈ ভাবনা চিন্তা কৰোঁ অলপ ভাবি চাওঁ যে জীয়াই থাকিম এই পৃথিৱীত হাজাৰ হাজাৰ ৰাস্তা এতিয়াও এনেই পৰি আছে যি ৰাস্তাত যায় আমি জীয়াই থাকিব পাৰোঁ ছুইচাইড কোনো চলিউশ্যন নহয় আত্মহত্যা কোনো সমাধান নহয় কাৰণ ময়ো জীয়াই আছোঁ এতিয়া কোনে সন্মান কৰি আছে কোনে মই একান্ত গম পাই আছোঁ মই বুজি আছোঁ যে এইটো লাইনত সন্মান কেনেকুৱা আছে বা কোন ধৰণে মই জীয়াই আছোঁ আৰু কিমান দিন থাকিব পাৰিম এইটোৱে কওঁ যে মই হেৰাই যোৱা নাই পৃথিৱীৰ পৰা মই জীয়াই আছোঁ আপুনি হয়তো আত্মহত্যা কৰিবলৈ লৈছিলে হয়তো আপোনাৰ কথা শুনি এনেকুৱাই লাগিছে আপুনি যিহেতু আত্মহত্যাৰ যিটো মেনশ্যন কৰিলে কি হৈছিলে আপোনাৰ লাইফত আচলতে চাওক এতিয়া কৈছোঁ না যিটো প্ৰশ্ন মোৰ বাবে বহুত ডাঙৰ আপুনি ইয়াতে আহিছে ইয়াৰ পৰা যেতিয়া উভতি যাব কিবা এটা ডেষ্টিনেশ্যনটো আপোনাৰ আছে য'তে যাব কিবা এটা ডেষ্টিনেশ্যন আপোনাৰ আছে কিন্তু এটা সময়ত মন নাছিল মানে একেবাৰেই নাছিল তেতিয়া আৰু জীয়াই থাকিনো কি কৰিব বুজিব হ'লে দৰ্শক আৰু আপুনি এইখিনিতে বুজি যাব যে এটা মানুহৰ ডেষ্টিনেশ্যন কোৱাটো যদি একোৱে নাথাকে তাৰনো জীয়াই থাকি কি লাভ সেনেকুৱা পৰিস্থিতি মোৰ জীৱনত আহিছিল যদিও এতিয়ালৈকে তেনেকৈ গুচি যোৱা নাই কিন্তু এতিয়া জীয়াই থকাৰ কাৰণে অলপ কিবা পাই আছোঁ হিচাপে আছোঁ কিমান টাইমৰ পৰা কিমান টাইমলৈকে থাকে ইয়াতে এতিয়া অলপ গৰমৰ ছিজন হিচাপে অলপ পলমকৈ আহোঁ ৰ'দৰ হিচাপত আহোঁ যেতিয়ালৈকে থিয় হৈ থাকিব পাৰোঁ 12টাৰ পৰা 2টাৰ পৰা কেতিয়াবা ৰবিবাৰ দিনা অলপ সোনকালেও আহোঁ 8 ঘণ্টা 7 ঘণ্টা 10 ঘণ্টা থাকি আছোঁ এতিয়া বাপৰে 8, 9, 10 বা যিয়ে নহওক 10 ঘণ্টা ৰ'দত একেৰাহে তাকো আপুনি লৰচৰ নকৰে লৰচৰ নকৰে এতিয়া মই কথা পাতি আছোঁ মানে লৰচৰ কৰিব লগা হৈছে এইটো কথা ক'ব লাগিব এনেইতো আপুনি এনেকৈ ষ্টিভ হৈ থাকে ন বহুত ডিফিকাল্ট হয় এইটো বস্তু আৰু বহুত কষ্ট কৰিব লাগে আৰু মানুহে জীৱনৰ কাৰণে সংগ্ৰাম কৰিব লাগিব ঠিক তেনেদৰে আপুনি কৰি আছে এই কষ্টখিনি আপুনি অনুভৱ কৰেনে নে এইটো মানে কষ্ট বুলি ফিলেই নকৰে আচলতে এতিয়া মোৰ অভ্যস্ত হৈ গৈছে এতিয়া কষ্ট হয় হ'লেও এতিয়া বাহিৰৰ পৰা আপুনি যিখিনি অনুভৱ কৰিব পাৰি আছে সেইখিনি মোৰ সুখানুভূতি আপুনি এটা অনুভৱ কৰিব পাৰি আছে মোৰ কষ্টটো কিমান হৈছে সেইটোৱে মই সুখানুভূতি অনুভৱ কৰোঁ আৰু যিখিনি কষ্ট হয় সেইটো আৰু কাৰ ওচৰত এক্সপ্ল'ৰ কৰিম কাক বুজাম যে মই কষ্ট কৰি আছোঁ এইটো ক'বলগীয়া সেনেহেন কিবা কথা নহয় না এতিয়া আপুনি যে বুজিব পাৰে যে মই কষ্ট কৰিছোঁ ৰ'দত আছোঁ এইখিনি মোৰ বাবে বহুত ঘৰৰ মানুহে কি কয় আপোনাক ঘৰৰ মানুহে এতিয়া ঘৰ কওঁতে যেতিয়াৰ পৰা লিভিং ষ্টেজৰ পাৰফৰ্মেঞ্চ কৰি আছোঁ তেতিয়াৰ পৰা পিছত কাৰোৰ লগত ঘৰত মোৰ কোনো কথা হোৱা নাই কিয় বহুত দিন হৈছে 2 বছৰ পাৰ হৈ গৈছে ঘৰত কাৰোৰ লগত মোৰ কোনো সম্পৰ্ক নাই কোনো কথা নাই একো নাই কিহৰ কাৰণে মানে আপোনাক বেয়া পায় নে আপুনি বেয়া পায় নে কি হৈছিল কি আচলতে কিবা হৈছিল এইটো অলপ পাৰ্চনেল লাইফৰ ষ্টৰি এইটো চাগে কেতিয়াবা ক'ৰবাত পডকাষ্টত যাই এক্সপ্লেইন কৰিম মই আশা আছে মোৰ পডকাষ্টত যাব আপুনি আৰু অলপ পৰিচিত হৈ লওঁ মানুহৰ মাজত নিশ্চয় যাম কাৰণ পডকাষ্ট যেতিয়া মই যাম তেতিয়া যাতে পডকাষ্টৰ যিটো অৰ্থটো যাতে ফুলি উঠে তেতিয়া যাম আৰু অলপ পৰিচিত হৈ লওঁ নিশ্চয় যাম মিছ কৰে নে ঘৰৰ মানুহক মই সকলোকে মিছ কৰোঁ ঘৰত কোন কোন আছে মা আছে দেউতা আছে সৰু ভাইটি আছে আৰু আমাৰ নানী আছে আৰু এতিয়া ধৰি লওক আপুনি ইনকাম কৰি আছে দিনত ভালকৈ ইনকাম হয় নে সেইখিনি কাম কৰি এতিয়া এটা দিনৰ হাজিৰা হিচাপে আমি যি কওঁ হাজিৰাটো ওলাই যায় হয় কেতিয়াবা এনেকুৱা হয় নে গাটো লৰচৰ কৰিব মন গৈছে তেতিয়া কৰে নেকি এতিয়া যেতিয়ালৈকে মানুহে কাষত আহি মোক নকয় যে দাদা পষ্ট চেঞ্জ কৰক
ভিন্ন ষ্টাইলত এটা ফটো তুলিম তেওঁলোকে এক খোজতে থাকোঁ। বাপৰে কেতিয়াবা গা বিষায় নেকি বা অলপ বিষায় বহুত গা বিষায় অসমীয়া গান বাপৰে। আৰু আজিকালি কালাৰ ড্ৰেছ আপুনি ক'ৰ পৰা কালেক্ট কৰিছে আপুনি? কালাৰটোতো সাধাৰণ আমি ৰঙৰ দোকানতে পাই যাওঁ। মুখৰ মেকআপটো কেতিয়াবা অনলাইনৰ পৰা আনিব লাগে। আচ্ছা, তেনেকৈ নিজে আপুনি সাজি লয় আৰু। কিন্তু আৰু এটা কথা মোৰ জানিব মন গৈছে, উপাৰ্জনতো বহুত পথ আছিলে, আপুনি এইটোৱে কিয় চিলেক্ট কৰি ল'লে? বেলেগতো কৰিব পাৰিলেহেঁতেন। সাধাৰণ মানুহৰ প্ৰশ্নটো মানে মনতো তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, মোৰো আহিছিল। কাৰেক্ট আপোনাৰ এই প্ৰশ্নটো চাওক, এতিয়া এইটো যদি মই এক্সপ্লেইন কৰিব যাওঁ, আমি এটা ল'ৰা আৰু এই ভিডিঅ'টো বহুত ল'ৰাই চাব। যেতিয়া বহুত ল'ৰাই চাব যে কিমান কাম আছে আমি কৰি আছোঁ, কি কৰি আছে, তাই কৰি আছে, এনেকুৱা বহুত প্ৰশ্ন উত্থান হৈ আহিব। মই তেতিয়া দলিল ধৰি কথা ক'ব পাৰিম যে গুৱাহাটীৰ বজাৰত মই বহুতৰ লগত কাম কৰিছোঁ, হিচাপ কৰিলে 50,000 পাৰ হৈ যাব, পইচা পোৱা নাই। বেংগালুৰুত মই লাখ লাখ টকা এৰি থৈ আহিব লগা হৈছে, দিয়া নাই। মানে এনেকুৱা পৰিস্থিতি মোৰ লগত বহুত হৈছে, বহুত। একেবাৰে গ্ৰাউণ্ডৰ পৰা আৰম্ভ কৰি এটা ছাকচেছফুল য'ত মানে সাধাৰণ এটা মিডিল ক্লাছৰ ল'ৰা যে মাহত এটা কিবা আৰ্নিং কৰি আছোঁ, ফেমিলিলৈ চলি ফুৰি কিবা এটা ছেভিং কৰিব পাৰি আছোঁ, সেই হিচাপত তাক লগিন মানে মই খালি ঢকাই খাইছোঁ। আপুনি যেতিয়া ধৰি লওক ষ্ট্ৰেচু হিচাপে বাহিৰত কাম কৰি ঢকা খাইছিলে, কিয় পইচা দিয়া নাছিলে নে কেনেকুৱা ধৰণৰ হৈছিলে বাহিৰত কাম কৰি? বাহিৰত যেতিয়া মই মুম্বাইত আৰম্ভ কৰিছিলোঁ তেতিয়া অলপ লাজটো বেছি আছিল মোৰ, বেলেগ একো নহয়, লাজটো বেছি আছিল। আৰু প্ৰথম দিনাই মানে পুলিচে অলপ প্ৰব্লেম কৰিছিল তাতে। আচ্ছা, প্ৰথম দিনাই মানে ভিৰটো বহুত হৈছিল, তো সেইকাৰণে পুলিচ আহিলে ধৰি লৈ গ'লে। তাৰপিছত আৰু অলপ ভয় লাগিছিল আৰু অলপ লাজো পাইছিলোঁ, সেইকাৰণে ভাবিছোঁ যে বাহিৰত আৰু নকৰোঁৱে। তাতে কিমান বছৰ কৰিলে নে বাহিৰত? তাতে কেতিয়াবা ৰবিবাৰত ইণ্ডিয়া গেটত বেণ্ড ষ্টেণ্ডত কেতিয়াবা থিয় হৈছোঁ, আৰু ক'ৰবাত যদি বিয়া চিয়া পাৰ্টি চাৰ্টি থাকিছে তাতে মাতিছে, তাতে কিছু 12 ঘণ্টা হিচাপে এটা থাকিছোঁ, কিবা এটা দি দিছে, আহিছোঁ বাছ। কেতিয়াবা এনেকুৱা হৈছে নি আপোনাৰ লাইফত যেতিয়া ষ্ট্ৰেচু হিচাপে কাম কৰি আছিলে, মানে আপোনাক কোনোবাই ইনচাল্ট কৰিছিলে নেকি, বা এনেকৈ বাটত যাওঁতে কৈ গৈছে নেকি, বা ঠাট্টা মস্কৰা এনেকুৱা পাইছিলে নে কেতিয়াবা? এতিয়া ইনচাল্ট হিচাপে কোনে মনে মনে কৈছে সেইটো নাজানো, প্ৰকাশত যদিও কোনোবাই কৈছে শুনিছোঁ, সেইটো মই ক'ব নিবিচাৰোঁ। কিন্তু হয়তো মানে ধেমালি হিচাপে বহুতে কিবা কৈ থাকে, মোৰ সেইটো ভাল লাগে। ধেমালি কৰি থাকে, কি কয়? হাঁহাবৰ কাৰণে চেষ্টা কৰে, বহুতেই চেষ্টা কৰে, বহুতেই। আপুনি হাঁহে নে এতিয়া? নাহোঁ মই। এতিয়া মই এটা মানুহ, অনলি নেচাৰেল কিবা যদি সন্মুখত ঘটি যায়, সেইটো চাইটো এটা মানুহ হিচাপেতো হাঁহি আহে, সেইটো বেলেগ। যেতিয়া আৰু 10জন মানুহে হাঁহিছে সেই ঘটনাটো চাই, এতিয়া মই 1জন, 10জন, 11জন হ'লোঁ, তেতিয়া ময়ো হাঁহিবই লাগিব, ময়ো এটা মানুহ। বাকী চেষ্টা কৰিতো আজিলৈকে কোনো মই হাঁহিব পৰা নাই। আৰু নামটো খুব ধুনীয়া আছে, হৃদয়। এইটো কিয় ল'লে হৃদয় নামটো? বহুত ধুনীয়া। যেতিয়া মা দেউতাই ৰাখিছিল তেতিয়া ছানিদুল ইছলামে ৰাখিছিল, আৰু হৃদয়টো যেতিয়াৰ পৰা মানে নোকোৱাতে তথাপিও 18 বছৰমান হৈ গৈছে হৃদয়টো যুক্ত হৈছে, কাৰণ গান লিখোঁ, গান লিখে, লিৰিক্স ৰাইটাৰ হওঁ। তো সেইকাৰণে ভাবিছোঁ যে কেতিয়াবা মানে ছ'চিয়েল মিডিয়া বা স্ক্ৰীণত থাকিলে নাম চেঞ্জ কৰিব পাৰি। নাম চেঞ্জ কৰিব পাৰি, ষ্টেজ নেম এটা থাকে যে, ষ্টেজ নেম থাকে, স্ক্ৰীণ নেম এটা থাকে, তো সেইকাৰণে হৃদয়টো যুক্ত কৰিছোঁ। আৰু এটা কথা দেই, ধৰি লওক 2টা বজাৰ পৰা আপুনি এখন সতীৰাধিকা উদ্যান, নহয় নামটো ঠিকে কৈছোঁ নে? সতীৰাধিকা শান্তি উদ্যান। সতীৰাধিকা শান্তি উদ্যান 8টা 9টালৈকে আপুনি থাকে। মানে পেচাব কৰিব লাগে, কেতিয়াবা যায় নাই? নৰ্মেলিতো নাযাওঁ, কেতিয়াবা যদি চাওঁ যে ডক্টৰৰ পৰামৰ্শ হিচাপে কেতিয়াবা যদি গা দেখা যে কণ্টিনিউ ৰাখিব লাগিব, তেতিয়া বৰ বেছি হায়েষ্ট 2 বাৰ। কিন্তু আপোনাৰতো প্ৰব্লেম হ'ব, কাৰণ বেছি টাইমটো পেচাব ৰখাই থ'ব নালাগে, হেল্থৰ কাৰণে মানে বিশেষকৈ। সেইকাৰণে যে কেতিয়াবা মানে অলপ বিষায়, কি বুলি কয়, গল ব্লাডাৰ অলপ প্ৰব্লেম পাইছিলোঁ। ডক্টৰৰ ওচৰত যেতিয়া গ'লোঁ তেতিয়া কৈছে যে এই সপ্তাহত মোটামুটি 6 লিটাৰকৈ পানী খাব লাগিব, আৰু 2 বাৰকৈ মিনিমাম ইউৰিনেল কৰিব লাগিব। এতিয়া মূৰ চুৰ ঘূৰাই নেকি কেতিয়াবা? নুঘূৰাই? মানে এতিয়া গাত লাগি লাগি হেবিট হৈ গৈছে আপোনাৰ, এতিয়া অভ্যস্ত মানে ক'বলৈ গ'লে। এতিয়া চশমাটো খুলি অকণমান দেখাই দিব নি চকুকেইটা? চাব বিচাৰিছিলোঁ, ৰিয়েল ফেচটোতো দেখিবই নোৱাৰোঁ, কাৰণ আপুনি কালাৰ কৰি থৈছে। এইটো আপোনাৰ ৰিকুৱেষ্টটো মই চাগে ৰাখিব নোৱাৰিলোঁ। পডকাষ্টত যেতিয়া যাম, মই প্ৰথমত যদি মই টিকি থাকোঁ, জীয়াই থাকোঁ, নিশ্চয় আপোনাৰ পডকাষ্টটো যে প্ৰথমে মই গ'ল্ডেন ষ্টেচু হিচাপে হয়তো 2-4-5 মিনিট কথা পাতিম, তাৰপিছত মই নন মেকআপত কথা পাতিম দৰ্শক। ঠিক আছে তেতিয়াহ'লে সেইটো দিনলৈ অপেক্ষা কৰি থাকিম। মই ভাবিয়ে আছিলোঁ আপোনাৰ পডকাষ্টত মাতিম বুলি। সেইটো দিন আহি আপোনাৰ নাম্বাৰ লৈ যাম, সেইটো দিন আহিলে ক'ব। আৰু এফালে দেখাই দিয়া, কাৰণ দাদাই বহুত বেছি কষ্ট কৰি আছে। আপোনালোকে কথা শুনি বা তেওঁক দেখি গমেই পাইছে, 2টা বজাৰ পৰা 9টালৈকে একেৰাহে থিয় হৈ আছে। আমিতো এচিত থাকোঁ বা আমি ৰ'দত ইমান কাম নকৰোঁ, যিসকলে ৰ'দত কাম কৰে তেওঁলোকৰ কষ্ট অনুভৱ যিসকলে কৰে গম পাবই। আৰু এইফালে দেখাই দিলা ন, ইয়াতে যেনেকৈ আপোনালোকে হেল্প কৰিব বিচাৰে কৰিব পাৰে। আৰু আপুনিও কিবা ক'ব, নিজি অডিয়েঞ্চে চাই আছে আপোনাক? কোৱা মতে এইখিনি যে
জীৱনত বহুত কিবা কৰিছোঁ এতিয়া ভাল লাগে এইটো শুনি কোনোবাই আহি কৈ আছে দাদা অলৰেডি আপুনি ভাইৰেল চলি আছে তো মই ভাইৰেল কেনেকৈ হ'ম এতিয়া দৰ্শকে চাই আছে বেলেগ বেলেগ ভিন্ন ভিন্ন ভাষাত ভিন্ন ভিন্ন চেনেলত চাই আছে শ্বেয়াৰ কৰি আছে ভিডিঅ'টো লাইক কৰি আছে কমেণ্ট কৰি আছে তো সেইকাৰণে মই ভাইৰেল হৈ আছোঁ কোনোবাই আহি কৈ আছে মোৰ ভাল লাগি আছে তো মোক ভাল পায় যিয়ে মোৰ ভিডিঅ'টো চাইতো এতিয়া যে কি আছিল জে এছ এছ নাম জানে নি আপুনি জানো কিয় নাজানিম কণ্টিনিউ ফ'ল' কৰোঁ মই থেংক ইউ বহুত মই 4-5 বছৰ হৈছে মই আপোনাক ফ'ল' কৰি আছোঁ থেংক ইউ তো এতিয়া এইটো চেনেলত আহিলোঁ চাগে আপোনালোকে চাব মই যদিও এনে নহয় যে মই অসমীয়া ক'ব নোৱাৰোঁ ক'ব পাৰোঁ বেছিভাগ সময় মই অসমৰ বাহিৰত থাকিছোঁ সেইকাৰণে মোৰ একচেণ্টটো অলপ হেৰি হৈ যায় এতিয়া কণ্টিনিউ কৈ আছোঁ আশা কৰোঁ 2-4-6 মাহ পিছত ময়ো পূৰা ফ্লুৱেণ্টলি হিচাপে অসমীয়া ক'ব পাৰিম বঢ়িয়া তো ভিডিঅ'টো চাব শ্বেয়াৰ কৰিব যাতে জে এছ এছত আজি এই ভিডিঅ'টো আপলোড হোৱাৰ পিছত সোনকালে যাতে মোক মাতে মোৰ পডকাষ্টত যাব পাৰে আৰু আপোনালোকে জানিব পাৰে মোৰ বেক ষ্টৰি কি আছে এইখিনিয়ে মোৰ পাৰ্চনেল হিচাপে কোৱা ফুলপাহ কাৰোবাক দিছে নে কেতিয়াবা বহুতকে দিওঁ দিছে মোক দিব নে ফটো এখন ল'ব পাৰিব নিদিয়ে ফুলপাহ নিদিয়ে কিন্তু ফটো এখন ল'ব ঠিক আছে মই ধেমালি কৰিলোঁ আকৌ লগ পাম এনেকৈ কষ্ট কৰি যাওক কাম কৰি যাওক ভাল লাগিছে কিছুমান মানুহ এনেকুৱা আছে চোৰ ডকাইত এইবিলাকহে ৰাস্তা বাছি লয় কিন্তু সেইটো ৰাস্তাই আচলতে ভাল ৰাস্তা নহয় বহুত বেয়া আপোনালোকে সকলোৱে জানে কিন্তু এনেকুৱাও ৰাস্তাও বাছি জীৱনটো চলাই নিব পাৰি বা সংগ্ৰাম কৰিব পাৰি কিবা এটা নহয়তো কিবা হ'বগৈ লাষ্টত কষ্ট কৰি কষ্টৰ ফল সদায় মিঠা গতিকে কষ্ট কৰি যাওক আৰু এইটো ভিডিঅ'ৰ পৰা সেইটোৱে ৰাইজে জানিব পাৰিব আপোনালোকে মটিভেট হ'ব পাৰিব ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক দাদাক ছাপোৰ্ট কৰক থেংক ইউ